অনুসন্ধানলৈ সকলোকে স্বাগতম জনাইছোঁ। অকমান আন্তঃৰাষ্ট্ৰীয় যুদ্ধৰ চৰ্চা কৰিব বিচাৰিছোঁ। 12 দিনীয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ইতিমধ্যে পৰিসমাপ্তি ঘটিছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। মোৰ প্ৰশ্ন, এই যুদ্ধই ইজৰাইলক কি দিলে? এই যুদ্ধত ইৰাণে কি পাবলৈ সক্ষম হ'ল? তাতোকৈ ডাঙৰ প্ৰশ্ন, এই যুদ্ধৰ ফলত আমেৰিকাৰ কি লাভ? এই যুদ্ধৰ এই চৰ্চাৰ মাজত এক বৃহৎ বিষয় সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত এতিয়া চৰ্চাত আছে। 1967 চনত তেতিয়াৰ নতুন দেশ ইজৰাইলে যুদ্ধ কৰিছিল। আপোনালোকে সকলোৱে জানে ইজৰাইলৰ জন্ম হৈছে 40ৰ দশকত। 48 চনত ইজৰাইল জন্মৰ পিছত ইজৰাইলক সকলোৱে এখন দুৰ্বল দেশ বুলি ভাবিছিল। 67 চনত যেতিয়া 3খন দেশৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল ইজৰাইলে, সেই সময়ত সমগ্ৰ যুদ্ধ বিশেষজ্ঞসকলে ভাবিছিল যে ইজৰাইল এইবাৰ নোহোৱা হৈ যাব, ইহুদী দেশখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যাব। কিন্তু সেই সময়ত 3খন দেশৰ ওপৰত ইজৰাইলে যি অস্ত্ৰ শস্ত্ৰৰে আৰু সামৰিক বিশ্লেষণ আৰু মনোদৃষ্টিৰে যি ধৰণে আক্ৰমণ আৰম্ভ কৰিছিল, সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় স্তৰৰ লোকসকল, বিশেষকৈ যুদ্ধ বিশেষজ্ঞসকল স্তম্ভিত হৈ পৰিছিল। 3খন দেশক একেলগে পৰাভূত কৰিছিল ইজৰাইলে। 67 চনৰ সেই যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে আকৌ এবাৰ ইজৰাইলে যুদ্ধৰ মুখামুখি হ'ল। গাজাত কি ধৰণৰ আক্ৰমণ কৰিলে আপোনালোকে দেখিছে। লেবাননৰ সৈতে শত্ৰুতা বাঢ়ি গৈ থাকিল আৰু তাৰ মাজত ইৰাণৰ লগত প্ৰত্যক্ষ যুদ্ধ আৰম্ভ কৰিলে। সকলোৱে জানে, সকলোৱে ক'ব খোজে, ইজৰাইলে যেতিয়াই যুদ্ধ কৰে তেতিয়াই আমেৰিকাৰ ওপৰত প্ৰায় 100% নিৰ্ভৰ কৰিবলগীয়া হয়। কিন্তু ইজৰাইলৰ মোছাদৰ দৰে চোৰাংচোৱা সংস্থাৰ যি বৃহৎ সফলতা, এই বৃহৎ সফলতাই আন্তঃৰাষ্ট্ৰীয় স্তৰতে এক বিশেষ সুনাম অৰ্জন কৰিছে। ইৰাণৰ সৈতে যি যুদ্ধ আৰম্ভ হ'ল, তাৰ মূল কাৰণটো হৈছে পাৰমাণৱিক শক্তি অৰ্জন কৰাত ইৰাণক অসফল কৰিব লাগে। ইজৰাইলে যুদ্ধ আৰম্ভ কৰিলে, আমেৰিকা নামি পৰিল। কিন্তু শেহতীয়াভাৱে যি তথ্য প্ৰকাশ পাইছে, এই তথ্যত স্পষ্ট হৈছে যে ইজৰাইলে যি আগ্ৰাহী নীতিৰে ইৰাণৰ ওপৰত আক্ৰমণ চলালে, সেই আক্ৰমণে ইৰাণৰ আৰ্থসামাজিক গতিধাৰাক যিমানখিনি দুৰ্বল কৰিলে, সেই দুৰ্বলতাৰ পৰা কিন্তু পাৰমাণৱিক শক্তিক বহুত বেছি দুৰ্বল কৰিব পৰা নাই। মাত্ৰ 25% ক্ষতি হোৱাৰ কথা কোৱা হৈছে। 67 চনৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধত ইজৰাইলৰ যিটো আগ্ৰাহী নীতি, সেই যুদ্ধত ইজৰাইলৰ যি যুদ্ধ নীতি, ডিজিটেল যুগত অহা 2025 চনৰ এই যুদ্ধত ইয়াতকৈ চমকপ্ৰদ হয়তো ইজৰাইলৰ যুদ্ধত থাকিব লাগিছিল, যিটো হোৱা নাই। অৰ্থাৎ 67 চনৰ যুদ্ধত যি ইজৰাইলক আমি দেখিবলৈ সক্ষম হৈছিলোঁ, আপুনি এক প্ৰকাৰ ক'ব পাৰে 25ৰ এই যুদ্ধত, 12 দিনীয়া যুদ্ধত কিছু ক্ষেত্ৰত ইৰাণহে সেই ধৰণে বিকশিত হৈছে। তেতিয়াহ'লে এই যুদ্ধত ইজৰাইল আচলতে পৰাস্ত হৈছে নেকি? ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰে তেওঁলোকে বৃহৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমেৰিকাই দাবী কৰিব খোজে, ডনাল্ড ট্ৰাম্পে দাবী কৰিব খোজে যে শান্তি ইতিমধ্যে স্থাপন হৈছে আৰু ইয়াৰ লগতে ইৰাণক যি লক্ষ্যত আক্ৰমণ কৰা হৈছে, সেই লক্ষ্য ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। কিন্তু ইৰাণে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ যি পাৰমাণৱিক শক্তি, সেই শক্তিত ন্যূনতমো ক্ষতি হোৱা নাই। ইতিমধ্যে যুদ্ধ বিশেষজ্ঞসকলেও ইংগিত দিছে, ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত শান্তি নষ্ট হৈছে, মানুহৰ মৃত্যু হৈছে, ধন সম্পত্তি